হত্যা কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে নিজে দুবাৰকৈ স্বীকাৰ কৰিছে। আৰু এই শ্যাম কানু মহন্তৰ কাষত থকা ব্যক্তিজন হ'ল আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এতিয়া ন্যায় পাব লাগে জুবিন গাৰ্গে, আৰু অভিযুক্ত হ'ল শ্যাম কানু মহন্ত ডাঙৰীয়া, আৰু ন্যায় দিব যিজনে, তদন্ত বিভাগ যিজনৰ হাতত আছে সেইজন হ'ল এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এতিয়া অসমৰ ৰাইজেই কওক যে জুবিন গাৰ্গৰ ন্যায় বিচাৰ সম্ভৱ নে? দাদা আপুনি ইমান কেলে মাথা মাৰি আছে? এইটো ক্ষেত্ৰত ইমান কেলে মাথা মাৰি আছে? ধৈৰ্য ধৰক, অকণমানে ধৈৰ্য ধৰি আছে ইমান দিনলৈকে। 4 মাহ পাবলৈ হ'ল, 5 মাহ যাবই এতিয়া। ধৈৰ্য ধৰি আছে না চবেই। জুবিন গাৰ্গে ন্যায় নাপালে যে কি অসমটো হ'ব চবেই জানে। জুবিন গাৰ্গ জাষ্টিছ ফৰ নেপালে অসমখন কি হ'ব যে চবেই জানে, আনকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জানে। সেইটো কাৰণে ধৈৰ্য ধৰক, আমি ধৈৰ্য ধৰি আছোঁ, চবেই অসমীয়া ধৈৰ্য ধৰি আছে। যদি জাষ্টিছটো নাপায় এটা ডাঙৰ এটা হামলা হ'ব আৰু এইটোৱে কথা। এতিয়া হামলাটো হ'ব কেলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদনত ডাইৰেক্ট কৈয়ে দিছে যেতিয়া যি মাৰ্ডাৰ, এজন মানুহে মাৰিছে, বাকীখিনিয়ে মিলি সহায় কৰিছে। তেখেতে অলৰেডি কৈ থাকিছে। এতিয়া আপুনি যদি ইয়াত আমি জাষ্টিছ নাপাওঁ, অসমখন কি হ'ব যে চবেই জানে। বহুত ডাঙৰ এটা হামলা হ'ব আৰু যুদ্ধ হ'ব অসমত যদি জুবিন গাৰ্গে জাষ্টিছ নাপায়। জুবিন গাৰ্গে আমি এটা কথা ভাবি আছোঁ, জুবিন গাৰ্গ এটা ইমান ডাঙৰ পপুলাৰ শিল্পী ডাঙৰীয়া, হামিং, তেখেতৰ জাষ্টিছ লৈ পিনে আমি দৌৰা দৌৰি কৰিছোঁ। আৰু সাধাৰণ মানুহ হ'লে আমাৰ কি হ'ব? সাধাৰণ মানুহ হ'লেতো আমি পাত্তাই নাপাম বে। ক'ত কুকুৰৰ দৰে থাকিব লাগিব দেখোন। এটা ইমান ডাঙৰ শিল্পীৰ যদি আমি জাষ্টিছ বিচাৰি মানুহে পগলা হৈ গৈছে। আৰু সিদ্ধাৰ্থ আৰু সেইটো জহৰা এইবিলাক তহঁততো কি হ'ব তহঁতি চাই ল'বি। তহঁতি ভাবি আছোঁ যে ক'ৰবাৰ পৰা যদি বাচি আহ, অসমত তহঁতৰ জেগা নাই। এইটো 100% জেগা ক্লিয়াৰ কথা।